পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ অহা সকলো নমিনেশ্যন দিবলৈ অহা সকলো কেণ্ডিডেটক মই শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ভোটাৰ ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিব সকলোৱে শান্তিপূৰ্ণভাৱে ভোটদানত যোগদান অংশগ্ৰহণ কৰক এইটো মই আশা প্ৰকাশ থাকিব আৰু এটা শান্তি শৃংখলাবদ্ধভাৱে পঞ্চায়ত নিৰ্বাচনটো সুকলমে পাৰ হৈ যায় তাক মই কামনা কৰিছো আৰু তাৰ কাৰণে সকলো ৰাইজৰ সহায় উদ্যান মই বিচাৰিছো আৰু দ্বিতীয় কথা হ'ল কি আমি এবাৰ এনডিএৰ নেতৃত্বত গোৱালপাৰা জিলা পৰিষদ গঠনৰ লক্ষ্যৰে আমি পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছো আৰু আজিতে মই কৈ দিলো যে এইবেলি যোৱাবেলি কংগ্ৰেছৰ নেতৃত্ব গঠন হৈছে জিলা পৰিষদখন এইবাৰ এনডিএৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত গোৱালপাৰা জিলা পৰিষদ গঠন হ'ব তাৰ ৰণকৌশল তাৰ পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত হৈ উঠিছে গতিকে কোনো নিৰ্বাচনে আমাৰ কাৰণে যিহেতু সৰু নহয় সকলোতো নিৰ্বাচন আমি চিৰিয়াছ হৈ লৈছো গতিকে আমি নিশ্চিত পঞ্চায়ত ধূলিতচাৰ শব্দটো নকওঁ মানে পঞ্চায়তত কংগ্ৰেছত ধূলিময় হৈ যাব ধূলিতচাৰ নকওঁ ধূলিময় হৈ যাব গতিকে যেতিয়া ধূলিময় হৈ যাব গতিকে কেৱল আপোনালোকে দেখিব মানে 11 তাৰিখৰ ৰিজাল্টত কেৱল এনডি আৰু এনডি কংগ্ৰেছৰ টিকেটৰ দাম 30-40 লাখ টকা হৈছে কংগ্ৰেছটো আজিৰ তাৰিখত আপোনাক চাওক কেতিয়াবা আপোনালোকে যেতিয়া আমি গছৰ পাতটো সৰে যেতিয়া গছৰ পাতটো পচিবলৈ ধৰে তেতিয়া আমি ভাবি লওঁ সেইটো অৰ্গেনিক সাৰ হয় বুলি কওঁ গতিকে কংগ্ৰেছৰ গাত অৰ্গেনিক সাৰটো নোহোৱাই হৈ গ'ল আজিৰ তাৰিখত যিহেতু ইনঅৰ্গেনিক হৈ গ'ল গোটেইখিনি একদম কেমিকেল আৰু একদম পেষ্টিচাইড বিলাক হৈ গ'ল গতিকে তেওঁলোকৰ 30 লাখ 40 লাখ ক'বলৈ কোনো নাই কেতিয়াবা 100 লাখো হ'ব পাৰে তেওঁলোকৰ বুজিছা কথাটো সেইটো যে আমাৰ লক্ষ্য নহয় গতিকে এনডিএ সুন্দৰ এটা প্ৰশাসন দিব গোৱালপাৰা জিলা পৰিষদত আৰু বিগত সময়ছোৱাৰ যি ধৰণৰ পৰিৱেশটো আছিল সেই পৰিৱেশ সম্পূৰ্ণ মুক্ত হ'ব আৰু এটা সুন্দৰ পৰিৱেশৰ মাজত জিলা পৰিষদ গঠন হ'ব তাকে কথা কৈছো আৰু দেখা যাব যুঁজ হ'ব আৰু মই ভাবো জিলা পৰিষদ গঠন হ'বৰ কাৰণে এইবাৰ কংগ্ৰেছ যুঁজটো নহয় কাৰণ প্ৰাৰ্থী বিচাৰি তেখেতসকলে পোৱা নাই আৰু পাৰ্টি বিচাৰি পোৱা নাই আৰু মই আশা প্ৰকাশ কৰিম আৰু বহু কেণ্ডিডেট তেখেতসকলৰ আছে আমাক দেখি ইতিমধ্যে ভয় খোৱা আৰম্ভ কৰিছে আৰু দুদিন পিছত আপোনালোকে দেখিব একে ৰচিত আৰম্ভক দেখিব এই যা তা আবল তাবল বকিব আৰম্ভ কৰিব তো সেইকাৰণে আৰম্ভণিতে কৈ থলো তেখেতক অকমান আগতীয়াকে ইলেকশ্যন নামাৰ আগতে অলপ হেল্থ চেকআপ টেকআপ কৰি লৈ পেলাই যদি নামে আমাৰ কাৰণে ভাল হয় যুৱ কংগ্ৰেছ কৰি আছিলে অসন্তুষ্টি প্ৰকাশ কৰিছে কি কাৰণে অসন্তুষ্টি মানে আমাৰ যিবিলাক দলীয় নেতা কৰ্মী বেছিকৈ ক'ব লাগে এক নম্বৰ আমাৰ গোৱালপাৰা পশ্চিম সমষ্টিৰ ৰজা বুলি কয় সি নিজকে ৰজা বুলি ভাবে তেওঁৰ নাম আপোনালোকেতো নিশ্চয় গমেই পায় কোন ৰজা হয় তেওঁ আৰু আমাৰ এতিয়া ক'ব গ'লে হেপা বুলি কয় তাক হেপা মানে যিজন হ'ল আমাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন এই দুইজন মিলি আমাৰ গোৱালপাৰা জিলাত আৰু একজন আছে লগতে মদাহী বুলি কয় তেওঁক মদাহী দিগন্ত কুমাৰ মেধি জিলা সভাপতি তেওঁলোকৰ নেতৃত্বত যিবিলাক মানুহে কংগ্ৰেছ কৰাই নাই বহুত টকাৰ লেনদেনত কংগ্ৰেছ টিকেট দিছে আমি ইমান দিন ধৰি দল কৰি আছো আজি NSUI জিলাৰ সম্পাদক আছিলো NSUI ব্লক প্ৰেচিডেণ্ট আছিলো NSUIৰ পৰা কলেজ ইউনিট প্ৰেচিডেণ্ট আছিলো জেনেৰেল ছেক্ৰেটাৰী আছিলো এতিয়া কি পদবীত আছিলে এতিয়া মই গোৱালপাৰা ইষ্ট LACৰ সমষ্টি প্ৰেচিডেণ্ট খুব দুখ লাগিছে কি কম মানে ইমান দিন ধৰি দল কৰিছো দুখৰ বিষয় টিকেটৰ দৰদাম উঠিছে মোৰ প্ৰায় 20 লাখ খুজিছিল দিব পৰা নাই মই জিলা পৰিষদ টিকেট 5 নং নৱাগত চিমুতলা জিলা পৰিষদ আপোনাৰ 30 লাখ টকাৰ বিনিময়ত টিকেটটো দি দিছে 20 লাখ দিব নোৱাৰিলে মই 20 লাখ দিব নোৱাৰিলে মই কৈছো মই দল কৰো মই টিকেট দিব নোৱাৰিম পইচা টিকেট ল'ব নোৱাৰিম কোনে বিচাৰিছিল আপোনালোকৰ পইচা বিচাৰিছে তোৰ সংগু বাংগুৱে বিচাৰিছিল এতিয়া মোৰ মিছেছক মই নিৰ্দলীয় দিছো আপুনি আজি চকু পানী টুকিছে বহুত বেয়া লাগিছে তাৰমানে ইমান দিন দল কৰিছো ক'বলৈ ভাষা নাই আৰু কংগ্ৰেছৰ এনেকুৱা অৱস্থা হলে কি হ'ব 26 ইলেকশ্যন আহি আছে টিকেটৰ দাম এনেকুৱা যদি দলীয় নেতৃত্ববিলাকৰ এনেকুৱা দুৰ্নীতি হয় মই ভাবো আগন্তুক 26 নহয় 31তো নাই যিটো দলৰ অৱস্থা মোৰ নাম নেশ্যনেল প্ৰেচিডেণ্ট দেখি দিছে
ভূপেন বৰা লিখি দিছে, তথাপি ৰজা মনা নাই, বিধায়কে মনা নাই। বিধায়কে মনা নাই, পইচা দিয়া নাই আপুনি? পইচা দিব পৰা নাই। কথা হ'ল যাৰ পইচা, কংগ্ৰেছ কৰিব নালাগে আজিকালি। আপুনি 2 মাহ আগত আহিলে হ'ল, যদি আপোনাৰ পইচা আছে, পইচা যদি দিয়ক, আপোনাৰ পইচা আছে 2 মাহ আগত আহক, পইচা দিয়ক, টিকেট লওক। পইচা দিয়ক, টিকেট লওক। আপুনি নিজে ভুক্তভোগী। মই নিজে ভুক্তভোগী। আজি ইমান দিন ধৰি দল কৰি আছো, ইমান দিন কষ্ট কৰিছো দলৰ নামত। যুৱ কংগ্ৰেছ কি কৰা নাই দলৰ হৈ? ক'তবা মাৰ খাব লগা হৈছে, ক'তবা জেল যাব লগা হৈছে, গোটেইটো আমি যুৱ কংগ্ৰেছে কৰিছো না। আমাৰ যুৱ কংগ্ৰেছৰ কাৰণে কংগ্ৰেছ চৰকাৰ। আজি বেয়া লাগিছে, মানে হয়তো ৰিজাইন দিয়া নাই। আমাৰ ষ্টেট প্ৰেচিডেণ্টৰ লগত কথা হৈ আছে, ৰিজাইন দিব আপুনি? ৰিজাইন অতি শীঘ্ৰে ভাবিছো। আমি মোটামুটি যিমানখিনি আছো, মোৰ লগত সমনীয়াৰ লগত আলোচনা কৰি এটা দিন ধাৰ্য কৰিম। আপোনালোকক জনাম। কংগ্ৰেছৰ টিকেটৰ ৰেট কিমান মান চলিছে এতিয়া? 30 পৰা 50 জেডপিচি জেডপিচি। আৰু এপি মেম্বাৰ? এপি মেম্বাৰ তাৰ 20 লাখ। 20 লাখ টকা। 20 লাখ। বহুতে দিছে, বহুতে দিছে, বহুতে দিছে। বহুত কোটি টকা ইনকাম কৰিছে। কোটি নহয়, মোটামুটি আপোনাৰ 10 কৰোৰৰ ওপৰত কাম কৰিছে টিকেটৰ নাম, টিকেটৰ নামত। এতিয়া আমি মানে টিকট পইচা দিলে টিকট পাব, পইচা দিলে টিকট পাব, পইচা নিদিলে টিকট নাপাব। দলৰ লগত কথা নাই। আপুনি যাহে 20 বছৰ নহয় 30 বছৰ পুৰণা কৰ্মী হলে আপুনি টিকেট নাপায়। যদি আপোনাৰ পইচা আছে, কালি আহক, আজি লৈ যাওক টিকেট। যেনেকুৱা আপোনাৰ যোৰহাটত কি আছে, এছেম্বলি আপোনাৰ যিটো আমাৰ কি ইলেকশ্যন হৈ গ'ল, বাই ইলেকশ্যন, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া যিটো কেণ্ডিডেট দিছিলে, তেওঁতো বিজেপিত আছিল, তেওঁ কংগ্ৰেছত জইনে কৰা নাই, তেওঁক টকাৰ টিকেট প্ৰদান কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি বাই ইলেকশ্যন এটা চিটো নাপালে, ৰকিব বুলিছে, পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰিছে। তেওঁ ল'ৰাক দিয়াৰ কাৰণে আজি এই অৱস্থা হৈ গৈছে। মোৰ নাম আব্দুল ফাৰুক প্ৰধানী। মই গোৱালপাৰা পূব সমষ্টিৰ প্ৰেচিডেণ্ট আছিল ইউথ কংগ্ৰেছৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।